কোনোবাই আমাক দেখিবই নোৱাৰে যেন পাইছো মাত খাৰ দিলে জানো কিবা হৈহে যাব একেবাৰে কেনেকে মুখখন ফুলাই আছে নামাতো তোক কালিয়ে পৰা আহি সোমাইছহি মোক এবাৰ মাত দিছ আইতা ডাৰ্লিং মই কালি ৰাতি আহোঁতে দেৰি হৈ গ'ল তুমি দেখোন মই অহালৈ শুইয়ে থাকিলা মই কালি ৰাতি মাত নিদিয়াই মোৰ লগত অভিমান কৰি আছা তাৰ মানে ৰ'বা তোমাক কেতিয়া চাওঁ মোৰ ফালে ঘূৰাচোন একেবাৰে গোটেইজনী গাভৰু ছোৱালী অভিমান কৰা দি কৰি আছে ঐ এইজনীহে মোৰ ডাৰ্লিংজনী ডাৰ্লিং তোমাৰ দেখোন চুলিবোৰ পকিয়ে গ'ল মই এতিয়া বুঢ়া হৈ আহিছো মোৰ চুলি পকক বাৰু তই আকৌ চুলিত সেইবোৰ কি ৰং ঘঁহিছ মই ডেকা ল'ৰা সেইকাৰণে মই ৰঙা ৰং ঘঁহিছো তেতিয়াহে মোক ছোৱালীয়ে চাব হয় নেকি তোক কিন্তু বেলেগ ছোৱালীয়ে চাব নোৱাৰিব তোৰ কাৰণে মই ছোৱালী ঠিক কৰি থৈছো হয় নেকি আইতা তোমাৰ দৰে বহি চাই থৈ দিয়া নাইতো এইটো কি ধেমালি কৰি থাকে মই তোৰ কাৰণে কিয় বহি চাম আকৌ মই তোৰ কাৰণে ধুনীয়া ছোৱালীজনী চাই থৈ দিছো গোসাঁই তোৰ যে মুখখন শুকাই গৈছে তই কি সময়মতে ভাত পানী নাখাৱ নেকি কিয় নাখাওঁ আইতা খাওঁ কিন্তু তোমাৰ হাতেৰে খাব পোৱা নাই যে সেইকাৰণে মোৰ মুখ শুকাই গৈছে বাবা তই চিধা আহি এইখিনি পালিহি যে মা ৰাতি আহি পাওঁতে দেৰি হ'ল যে আইতাক মাত লগাবই নাপালো সেইকাৰণে মই চিধা আইতাৰ ওচৰ পালোহি মা আপোনাকো কৈছো শুনক সি বাৰু আপোনাক কালি মাত দিব নোপোৱাৰ বাবে এতিয়া চিধা আহি আপোনাৰ ওচৰ পালেহি আপুনি তাক সেইবোৰ কি কথা কৈছে মই সকলোবোৰ কথা শুনি আছো নহয় তাক ছোৱালী পোকটো আপুনিয়ে মূৰত সোমোৱাই দিছে মা তুমি আইতাক কিয় তেনেকে কৈছা আইতাই মোৰ লগত ধেমালিহে কৰিছে ইমান বয়সস্থ মানুহ এজনীয়ে তেনেকুৱা কথাৰে ধেমালি কৰে নেকি বাবা তই ইয়াৰ পৰা মা তুমি গৈ থকাচোন মোৰ আইতাৰ লগত কথা আছে এই বুঢ়ীজনীয়ে ল'ৰাটোৰ মূৰত কি যে পোকখোপা সোমোৱাই দি থাকে নহয় সি মাকৰ কথাই নুশুনা হৈ যায় আইতা মায়ে বাৰু কিয় এনেকুৱা ব্যৱহাৰ কৰিছে মাতো আগতে এনেকুৱা নাছিল নাছিল এতিয়া তোৰ মাৰ অহংকাৰ হৈছে এতিয়া তই যে চাকৰি কৰ সেয়াই অহংকাৰ মই চাকৰি কৰো মায়েহে অহংকাৰ কৰে তোৰ মাৰ কথা কি ক'মনো সকলো মানুহৰ লগত এনেকুৱাই ব্যৱহাৰ আজিকালি মাৰক কোনেও ভাল নাপায় আৰু মায়ে মোক যে দেখিবই নোৱাৰে মোক যদি কোনোবাই মাতে মোক মাতা মানুহজনীকো দেখিব নোৱাৰে তই এতিয়া গমেই পালি নহয় তই মোৰ লগত কথা পাতি থকাৰ কাৰণে মায়ে তোক কেনেকৈ কৈছে শুনিছই নহয় বাদ দিয়া আইতা মাৰ কথাবোৰ বাদ দিয়া আইতা এইবাৰ মোৰ লগত তোমাকো লৈ যাম দিয়া তুমি মোৰ লগত যাবানে নাই দেই মই তোৰ লগত যাব নোৱাৰো ইয়াত থাকিয়েই মোৰ আমনি লাগিছে গাঁৱলৈ যাওঁ লাগি থাকে আকৌ তোৰ লগত তইহে যি পাহাৰীয়া জেগাত আছ পাহাৰৰ লুংলুঙীয়া বাটবোৰৰ মাজত মই কেনেকৈ থাকিম মই নাযাওঁ দেই আইতা নিহাৰিকাৰ হ'ব কি তাই বাৰু মোৰ কথা তোমাক কিবা সোধে নেকি তাই তোৰ কথা বৰকে মোক সুধি থাকে শুনচোন মই তোক চিধা চিধিকৈ এটা কথা কৈ দিওঁ তই কিন্তু আন ছোৱালী নাচাবি দেই নিহাৰিকাই তোৰ কথা বৰ চিন্তা কৰে তই তাইক বিয়া পাতিলে তোৰ জীৱনত সুখ হ'ব আইতা তাই এতিয়া ঘৰত আছেনে নাই আছে আকৌ ঘৰত নাথাকি ক'ত যাব তাইৰ মাক দেউতাক নাই যেতিয়া মোমাইক মামীয়েকৰ লগতে সৰুৰে পৰা ডাঙৰ হৈছে এতিয়া সিহঁতৰ ঘৰতে নাথাকি ক'লৈ যাবগৈনো আজি এবাৰ তাইক লগ কৰিব লাগিব সাৱধান কিন্তু মায়ে গম পালে পিঠি ফালিব তোক লগতে মোকো দিব ডাৰ্লিং মই থাকোঁতে তুমি কিয় চিন্তা কৰিছা মইহে মাক একো গমেই পাবলৈ নিদিওঁ যা এইখিনি সময়তে তাইক বাটত লগ পাবি কাৰণ তাই এইখিনি সময়ত ল'ৰা ছোৱালীক টিউচন কৰি ঘৰলৈ আহে ঘৰ সোমোৱাৰ পিছত তাইক নাপাবি কিন্তু ঘৰৰ পৰা নোলায়ে পিছত আকৌ মই খবৰ দিব যাব নোৱাৰো দেই তোৰ মায়ে গম পালে মোক যে কি নকৰিব তুমি কৈছা যেতিয়া মই আহিলোৱে বাই বাই আইতা কি যে হ'ব এতিয়াও ল'ৰা ধেমালিবোৰ যোৱাই নাই নিহাৰিকা কি খবৰ তোমাৰ এতিয়া মোৰ খবৰ ল'বলৈ আহিছা ইমান দিনে যে মই ক'ত আছো কেনেকৈ আছো এবাৰ খবৰ লৈছিলানে কিয় নলওঁ মই দেখোন আইতাৰ আগত তোমাৰ কথা সুধিয়ে থাকোঁ আইতাৰ আগত সুধি থাকিলেই হ'ব মোক যে এটা ফোন কৰিব লাগে সেইটো কথা তুমি নাজানা তোমাৰ নম্বৰটো মোৰ ওচৰত নাই সেইকাৰণেহে আৰু আইতাক সুধিলেও আইতাই ক'বই নোৱাৰে মা ওচৰতে থাকে নাম্বাৰটো দিয়াৰ লগতে মায়ে গম পাই যাব হ'ব তোমাক জানো মই কথাত বলে পাৰিম তুমি মোৰ খবৰ নল'লেও মই তোমাৰ খবৰ সদায় লওঁ আইতাক সুধিবাচোন মই জানো আইতাই মোক সকলোবোৰ কথা কৈছে আৰু তোমাক যে এইখিনি সময়ত ইয়াত লগ পাম সেই কথাটো আইতাই মোক কৈছে অনুজ মই আকৌ ভাবিছিলোঁ তুমি চাকৰি পাই মোক পাহৰিয়ে গ'লা নেকি হয় নেকি মই তোমাক পাহৰিব পাৰোঁ এয়াই তোমাৰ মোৰ ওপৰত বিশ্বাস ন কি ঠিক আছে মোৰ দৰে মাক দেউতাক নথকা ছোৱালী এজনীকনো কোনে ভাল পাব আগৰ কথাও বেলেগ আছিল এতিয়া তুমি চাকৰি কৰা কি জানিবা তোমাৰ ৰেংকত মিলা ছোৱালীয়ে চাই বিয়া পাতা মই কেতিয়াও তেনেকুৱা নকৰোঁ কাৰণ তোমাক মোৰেই পচন্দ নহয় মোৰ আইতাইও তোমাক পচন্দ কৰে সেইকাৰণে মই তোমাকেই বিয়া পাতিম মই যেনেকৈ মোৰ আইতাক ভাল পাওঁ মোৰ পত্নীয়েও আইতাক তেনেকৈ ভাল পাব লাগিব আৰু মই ভাল পোৱাৰ দৰে আইতাক ভাল পাব পৰা মানুহ মাত্ৰ তুমিয়ে হ'ব দিয়া এতিয়া মিঠা মিঠা কথা কৈ মোক মন ভুলাই থাকিব নালাগে এইবাৰ যাওঁতে মোৰ নাম্বাৰটো লৈ যাবা মই ভাবিছোঁ এইবাৰ তোমাক বিয়া পাতিয়ে লৈ যাম তুমি আকৌ মোক নাম্বাৰটোহে নিব দিছা কি সঁচাকৈ তুমি বিয়া পাতিবা মোক এইবাৰেই বিয়া পাতিম এই বিষয়ে মই ঘৰত আলোচনা কৰিম তুমি ইমান চিন্তা কৰি থাকিব নালাগে নাম্বাৰটো দিবা হ'লেও তোমাক সদায় কেনেকৈ লগ কৰিম ফোনতে কথা পাতিম ঠিক আছে এতিয়া মই যাওঁ যোৱাই নে ইমান দিনৰ মূৰত লগ পাইছোঁ ৰ'বাচোন অকণমান সময় কথা পাতো নহয় মই টিউচনৰ পৰা সদায় একেটা টাইমতে ঘৰ পাওঁগৈ
আজি যদি দেৰি হয় মামা মামীয়ে মোক কত যে কি কথা সুধিব, ক'ত সোমালি, কিয় দেৰি হ'ল। মই ঢেৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ব। সেইকাৰণে মই গৈ থাকোঁ দিয়া। ব'লা নহ'লে গৈ থাকোঁ। কি কথা কৈছা? তুমি মোৰ লগত যোৱা, কোনোবাই যদি দেখে আৰু যদি ঘৰত লগাই দিয়ে, একেদিনাখনে বাট মাৰিব খুজিছা। মই গৈ থাকোঁ, তুমি অকণমান পিছত আহিবা। অঁ ঠিক আছে যোৱা, মই আকৌ সেইবোৰ কথা পাহৰিছিলোঁৱে। নিহাৰিকা, তুমি ভাবিছা মই চাকৰি কৰিলোঁ কাৰণে সলনি হৈছোঁ। মই কেতিয়াও সলনি হোৱা নাই। মই তোমাৰ বাহিৰে আন ছোৱালী বিয়া পতা দূৰৈ কথা মুখলৈকেও চাব নোৱাৰোঁ। ওৰা অনুজৰ মাক, ক'ত আছানো? মোনাখন লৈ আহাচোন, মই বজাৰৰ ফালৰ পৰা এপাক আহোঁগৈ। বজাৰলৈনো কিয় যাব লাগে? ঘৰত দেখোন সকলোবোৰ আছেই। ল'ৰাটো ইমান দিনৰ মূৰত আহিছে, ভাল মাছ এটা পাওঁ নেকি তাকেই বিচাৰি যাওঁ। চিতল মাছ এটাকে আনিব লাগিব। অঁ ৰ'ব অকণমান ৰ'ব দেই, মই কাম এটাত লাগি আছোঁ যে পৰা নাই। যদু, তই বজাৰলৈ যাওঁ। অঁ মা, বজাৰলৈ যাওঁ। চিতল মাছ এটা পাওঁ নেকি লৈ আহোঁগৈ, সি বহুদিনৰ মূৰত আহিছে যে। চিতল মাছ আনিব নালাগে দে, বৰ কাটাও, তাৰ ডিঙিত লাগিব। ডাঙৰ চাই শ'ল মাছ এটাকে লৈ আহিবি, শ'ল মাছত বেছি কাটা নাথাকে যে। চিতল মাছ আনিব নালাগে, তাৰমানে আপোনাৰ শ'ল মাছ খাবলৈ মন গৈ আছে। চিতল মাছৰ কাটা থকাৰ কাৰণে আপুনি খাব নোৱাৰে যে। ইমান খাই থাকে, আপোনাৰ হেঁপাহে নপলায়নে? ল'ৰাটো অহাৰ কাৰণে বাপেকে চিতল মাছ আনো বুলি কৈছে। ময়ো সেইকাৰণেই কৈছোঁ বোৱাৰী, সি কাটা থকা মাছ আগৰ পৰাই খাব নোৱাৰে, তোমালোকে নাজানা জানো? আগতে নোৱাৰে, আগতে সি সৰু হৈ আছিল, এতিয়া সি ডাঙৰ হ'ল। আপুনি কি তাক সৰু হৈ থকা বুলি ভাবিছে নেকি? ডেকা ল'ৰাটোৱে কাঁইট বাচি মাছ খাব নাজানে বুলি ক'লে মানুহে হাঁহিব আপোনাক। হেই, এইখন মোনা লওক। মা, মই আপোনাক এটা কথা কৈ দিছোঁ শুনক। বাবাৰ কথা চিন্তা কৰিবলৈ মই এতিয়াও জীয়াই আছোঁ। দেখকে মই মাকজনী জীয়াই থাকোঁতেই মোতকৈ দেখোন আপুনিহে বাবাৰ কথা বেছি চিন্তা কৰে। আপুনি তাৰমানে তাক দেখুৱাব খুজিছে, তাৰমানে মই তাক বেছি মৰম নকৰোঁ, আপুনিহে কৰে। তেনেকুৱা কথা নহয়ও বোৱাৰী, কোন মাকেনো পুতেকহঁতক জীয়েকহঁতক মৰম নকৰে? তাক জানো সেইটো কথা কিবা বুজাই ক'ব লাগে? সি মোৰ একমাত্ৰ নাতি, সেইকাৰণে মোৰ তাৰ কাৰণে বৰ মৰম লাগে। মই তোমাৰ মৰমৰ পৰা তাক কাঢ়ি আনিব খোজা নাই নহয়। মই আইতাকৰ মৰমখিনি দিওঁ, তুমি মাকৰ মৰমখিনি দিয়া। আপুনি মোক বেছি কথা বুজাব নালাগে, মই বুজি পাওঁ। ইয়াৰ পৰা যাওক, বেছি লেকচা মাৰি থাকিব নালাগে। বোৱাৰী, তোমাৰ বেছি অহংকাৰ হৈছে, এই অহংকাৰৰ পতন হ'ব এদিন। এইজনী মোক অভিশাপ দিলে নেকি? সিনো বাৰু ইমান দেৰিলৈ ঘূৰি ফুৰিব লাগেনে? সেই ৰাতিপুৱাই ওলাই গৈছে, এতিয়া ভাত খাবলৈ ৰৈ আছোঁ। আইতাকজনীৰ কাৰণেই সি এনেকুৱা হৈছে। হেৰা ৰ'বাচোন, আইতাকে নাতিনীয়েকক মৰম কৰে, সেইটোনো বাৰু কি ডাঙৰ কথা হ'ল? তুমি তাতে একেবাৰে মাক ইমান বেয়াকৈ কিয় কোৱা? আইতাক নাতিনীয়েকহঁতৰ মৰমবোৰ তুমি বুজি নোপোৱা নেকি? সি ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছে, এপাক ইফালে সিফালে ঘূৰিছে আৰু তাতে তুমি ইমান চিন্তা কৰি থাকিব লাগেনে? মা, ভাত হ'লনে? অঁ বাবা, ভাত বহুত সময়তে হ'ল, মই তোমাৰ কাৰণেহে ৰৈ আছোঁ। তুমি ইমান দেৰি কৰিলা? অঁ মা, অকণমান ওলাই গৈছিলোঁ, ইটো সিটোক লগ পালোঁ, কথা পাতি থাকোঁতেই দেৰি হৈ গ'ল। মা, কি বনালানো তুমি? দেউতাৰে বজাৰৰ পৰা ডাঙৰ চিতল মাছ এটা আনিছিলে, তাকেই সৰিয়হেদি বনাইছোঁ। অ' মা, চিতল মাছহে বনাইছা? মই চিতল মাছ নাখাওঁ নহয়। বেলেগ কিবা বনাইছানে নাই? বনাইছোঁ, বেলেগো বনাই থৈছোঁ, কিন্তু তুমি চিতল মাছ কিয় নোখোৱা বাবা? মা, তুমি জানাই দেখোন মই কাঁইট থকা মাছ খাব নোৱাৰোঁ। চিতল মাছত দেখোন বহুত কাঁইট আছে, মই কেনেকৈ খাম আকৌ? বাবা, তই এতিয়াও চিতল মাছ খাব নোৱাৰ? আইতাৰে ঠিকেই কৈছিল, চিতল মাছ আনিব নালাগে, শ'ল মাছকে অনাৰ কথা কৈছিল। আইতাই কৈছেই নহয় তাৰ ডিঙিত ধৰিব সি খাব নোৱাৰে বুলি, মায়েহে মোক আনিব নিদিলে। দেখিছা মা, আইতাৰ মোৰ প্ৰতি কিমান মৰম। আইতাৰ এতিয়াও মনত আছে মই যে কাঁইট থকা মাছ খাব নোৱাৰোঁ, তুমিয়ে পাহৰি গ'লা। আহা, দাইল আছে, কণী এটা আমলেট কৰি দিওঁ, তাকেই খাবা। ইমান দিনৰ মূৰত ল'ৰাটো ঘৰখনলৈ আহিছে, আজি প্ৰথম সাঁজ ভাত খাওঁতেই সি কণী আমলেটেদি খাব পাইছে। এয়া তোমাৰ কাৰণেই হৈছে। মই যদি মাৰ কথা শুনি শ'ল মাছকে লৈ আহিলোঁ হয়, সকলোৱে খাব পাৰিলোঁ হয়। হ'ব তোমালোকে চিন্তা কৰিব নালাগে, মই কণী আমলেটে দিয়ে খাম। যোৱা মা, তুমি ভাত বাঢ়াগৈ যোৱা। দেউতা? কি বাবা? মই গাঁৱত এটা ডিছ গিলাচ বনোৱা ফেক্টৰী খোলোঁ বুলি ভাবিছোঁ। অঁ, এইটো তুমি ভাল চিন্তাই কৰিছা, কিন্তু দেউতা এইটো কাম কৰিবলৈ হ'লে মাটি সৰহকৈ লাগিব। আমাৰ যে ইমান বহলোৱা মাটি নাই, তুমি মাটি অকণমান চাবাচোন ক'ৰবাত কিনিবলৈ পোৱা নেকি? ঠিক আছে, মই কোনোবাই মাটি বিক্ৰী কৰে নেকি সুধিম ৰ'বা। বাবা, তুমি এতিয়া হাত মুখ ধোৱাগৈ যোৱা, ভাত খাব হ'ল নহয়। দেউতা, তুমি যিমান সোনকালে পাৰা সিমান সোনকালে মাটিখিনি বিচৰা। মই কামটো 2 মাহতে আৰম্ভ কৰিম বুলি ভাবিছোঁ। হ'ব দিয়া, মই আজিয়ে খবৰ কৰিম। সি ঠিক কথাই কৈছে, মাটি অকণমান এতিয়া ঘপকৈ ক'ত বিচাৰি পাওঁ বাৰু? নগেনৰ ঘৰত যে ছোৱালীজনী থাকে, তাইতো মাক দেউতাক কোনো নাই, তাইৰ লগত আমাৰ মাৰ খুব ভাল। মাকেই ভালদৰে কথাটো বুজাই ক'ব লাগিব। তাইকনো মাটি বাৰী দৰকাৰ নাই, তাই হ'ল ছোৱালী মানুহ, ক'ৰবালৈ বিয়া হৈ গুচি যাব। মাটিখিনি পিছত নগেনেহে পাব। মাটিখিনি যদি তাইৰ হাতত নাই লিখাই ল'ব পাৰোঁ, তেতিয়াহ'লে দেখোন চিন্তাই নাই, মাটিখিনি বহল। মা, ক'ত আছ? এইফালে আহচোন। কি হ'ল?
কৈ চিঞৰি আছিলি মই অকণমান বিচনাত পৰিছিলোঁ মা তই ঠিকেই কৈছিলি বাবাই কাইত থকা মাছ খাব নোৱাৰে এতিয়া কি ক'লেই নহয় এয়া চিতল মাছ নাখাওঁ বুলি মই ক'লে তহঁতে নুশুনা নহয় এতিয়া কি কৰ কৰ ল'ৰাটোক আজি প্ৰথম দিনাখনেই সুদা ভাত খোৱালি হয় দে মা মই তোৰ কথাই শুনিব লাগিছিল মা মই তোক অন্য এটা কথালৈহে মাতিছোঁ ৰ বাবাই মোক কথা এটা ক'লে কি কথা কৈছে সি বোলে ডিছ গিলাচ বনোৱা ফেক্টৰী এটা খোলে সেইটো ভাল কথাহে খুলিবলৈ দে তাকেই তোমাৰ ফেক্টৰী খুলিবলৈ হ'লে বহল মাটি এটুকুৰা লাগিব এতিয়া আমাৰ তেনেকুৱা মাটিয়ে নাই দেখোন মা তই দেখোন নগেনৰ ঘৰলৈ বৰকে গৈ থাক আৰু তোৰ নগেনৰ ভাগিনীয়েকৰ লগতো দেখোন ভাল ছোৱালীজনী মাক দেউতাক কোনো নাই তাইতো ক'ৰবালৈ বিয়া দি দিব ন তাই যে মাটি টুকুৰা আছে সেইখিনি মাটিত ফেক্টৰী খুলিবলৈ বৰ ভাল হ'ব তই তাইক এবাৰ সুধিব পাৰিবি নেকি মাটিখিনি বিক্ৰী কৰে নে নকৰে সেই মাটিখিনি যদি তাই বিক্ৰী কৰি দিয়ে আমাক তেতিয়াহ'লে আমি তাত ডাঙৰ ফেক্টৰী খুলিব পাৰিম তই বেয়া নাপাবি মই সেইটো কথা তাইক সুধিব নোৱাৰিম কাৰণ তাই ছোৱালী মানুহ তাই বিয়া বাৰু কথা আছে মানুহে গম পালে ক'ব আমি তাইক মাক দেউতাক নোহোৱা সুবিধা লৈছোঁ নহ'লে তই কাম এটাকে কৰ ছোৱালীজনীক আমাৰ বাবাৰ কাৰণে বিয়া পাতি নানো কিয় তেতিয়া তাই বিয়া হৈ অহাৰ পিছত সেই মাটিখিনিতো তাইৰে মালিক তাই তেতিয়া মাটিখিনি আমাৰ বাবাৰ নামত দিলেও দিব নিদিলেও তাইৰ নামতে ফেক্টৰীটো খুলিব পাৰিবি তুমি কি কথা কৈছা মা মাক দেউতাক নথকা ছোৱালীজনীক মই মোৰ ঘৰৰ বোৱাৰী কৰি আনিম ছোৱালীজনী বেয়া মাটিখিনি ভাল মই এই কথা তাইক সুধিব নোৱাৰিম তই মোক বেয়া নাপাবি মা অৱশ্যে তই ঠিকেই কথা কৈছ ছোৱালীজনীক যদি বিয়া পাতি আনো তাইৰ যি সম্পত্তি আছে সম্পত্তিবোৰ দেখোন আমাৰ বাবাৰে হৈ যাব বিয়াৰ কাৰণে যদি কিবা কথা পাতিব লাগে ক মই কথা পাতিব পাৰিম মা মই সিহঁতৰ মাক পুতেকক সুধি লওঁ ৰ সিহঁতৰ যদি কোনো আপত্তি নাথাকে তেতিয়াহ'লে তই কথা পাতিব পাৰিবি এনেকৈ পাক লগা কথা কৈ আইতাইকে নাতিনীয়েকৰ বিয়াখন ধুমধামেৰে পাতি দিলে আইতা তুমি আমাৰ দুয়োকে আশীৰ্বাদ কৰিবা আমি যাতে সদায় ভালেই থাকোঁ আৰু তোমাকো যাতে আমাৰ লগত সদায় হাঁহি ফূৰ্তিৰে ৰাখিব পাৰোঁ মোৰ আশীৰ্বাদ তহঁতৰ লগত সদায় আছে আইতা তুমি নথকা হ'লে আমাৰ বিয়াই নহ'ল হয় এই বুদ্ধিবোৰ তুমি দিয়াৰ কাৰণেহে আমি দুয়োটাই বিয়া পাতিব পাৰিলোঁ নহ'লে মা দেউতাৰ আগত ক'বলৈ সাহেই কৰা নাছিলোঁ তুমি যে ভাল বুদ্ধিটো শিকাই দিলা দেই আইতা মনে মনে আছ কেনেবাকৈ মা দেউতাৰে শুনিব লাগিলে আমাৰ তিনিওটাকে ঘৰৰ পৰা বাহিৰ কৰি দিব যা নতুন বোৱাৰীজনীক ৰুমলৈ লৈ যা যেনেকৈ নহওক মোৰ মনৰ আশাটো পূৰ হ'লতো